ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং সৰবৰাহ নিশা কয়লা ভৰ্তি এখন ট্ৰাক জব্দ দবকা আৰক্ষীৰ জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS26AC0655 চোৰাংভাৱে কয়লা সৰবৰাহৰ অভিযোগত গাড়ীখনৰ চালক আজাহাৰ উদ্দিনক গ্ৰেপ্তাৰ কয়লাখিনি বুজাই কৰা লংকাৰ কাৰিখানাৰ কয়লা ডিপুৰ স্বত্বাধিকাৰী জিয়াবুৰ ৰহমান আৰু কৰ্মচাৰী ৰাহুল আহমেদকো গ্ৰেপ্তাৰ কয়লা ডিপুটোৰ চোৰাংভাৱে কয়লাখিনি বিশ্বনাথ চাৰিআলিলৈ সৰবৰাহ হৈছিল আনহাতে 2022 চনতে ম্যাদ উকলা লংকাৰ কাৰিখানাৰ এই কয়লা ডিপুটোৰ পৰা কয়লা সৰবৰাহৰ নামত কটা হৈছিল জিএছটি বিল এই সন্দৰ্ভত হুজাই জিলা আৰক্ষী প্ৰশাসনৰ জোৰদাৰ তদন্ত অব্যাহত এইটো পৰহি ৰাতি এটা খবৰ পোৱা গৈছিলে এনেকৈ অবৈধ কয়লা গৈ থকা ট্ৰাক এখনৰ কথা একৰ্ডিংলি আমাৰ যেতিয়া চাৰ্চ কৰিলে তেওঁলোকৰ কোনো বৈধ নথি পত্ৰ একো কাগজ নাছিলে কয়লাখিনি যে গৈ আছিলে তাৰ কোনো একৰ্ডিংলি আমি ট্ৰাকখন চিজ কৰা হ'ল প্ৰথমতে ভেৰিফাই কৰিলোঁ কিন্তু ভেৰিফাই কৰাৰ পিছতো কোনো বৈধ নথি পত্ৰ নাপালোঁ পিছত তদন্তক্ৰমে আমি গম পোৱা হ'ল যে লংকাৰ এটা অঞ্চলৰ পৰা সেইখিনি লোড কৰা হৈছিলে ট্ৰাকখনত সেইখিনি বিশ্বনাথৰ ফালে নিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে কিন্তু মাজ ৰাস্তাতে আমাৰ পুলিচে পালে পাই পেলাই একৰ্ডিংলি ডিটেইন কৰি যিহেতু কোনো নথি পত্ৰ পোৱা নগ'ল আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ কেছটো এতিয়া তদন্তত আছে ইতিমধ্যে আমি যোৱাকালি এজন এৰেষ্ট কৰিছোঁ জুডিচিয়েল কাষ্টডিত দিছোঁ তেওঁক আমি পুলিচ ৰিমাণ্ডতো লৈছোঁ সোধা পোছা চলি আছে লগতে য'ৰ পৰা লোড কৰা হৈছিলে তেওঁকো আজি আমি তেওঁৰ লগত আৰু লগতে তেওঁৰ এজন একম্প্লিচক আমি আজি এৰেষ্ট কৰি আজি ফৰৱাৰ্ড কৰিছোঁ অনাৰেবল জুডিচিয়েল কাষ্টডিৰ কাৰণে কথা এটা ওলাইছিলে গাড়ীখনে কিবা দুৰ্ঘটনা এটা সংঘটিত কৰিছিল সেইটো তদন্তত আছে এটা দুৰ্ঘটনা হৈছে বুলি ইয়াত কিন্তু কোনো দুৰ্ঘটনা হোৱা নাই আৰু যদি ক'ৰবাত দুৰ্ঘটনা হৈছে যদি